সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ GI টেগ। বহু বছৰীয়া দাবীৰ অন্তত ঐতিহাসিক কাঁহ শিল্পলৈ আহিল GIৰ স্বীকৃতি। অসম গৌৰৱ সৰ্থেবাৰীৰ কাঁহ শিল্পই লাভ কৰিলে ভৌগোলিক পৰিসীমাৰ পৰিচয়। ভাৰত বিখ্যাত কুটিৰ শিল্প কাঁহ শিল্পই চৰকাৰৰ পৰা ভৌগোলিক পৰিসীমাৰ পৰিচয় স্বীকৃতি পোৱাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে সৰ্থেবাৰীৰ কাঁহ শিল্পীসকল। এতিয়াৰে পৰা নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰ বাহিৰত সৰ্থেবাৰীৰ কাঁহ শিল্পত উৎপাদিত সামগ্ৰীৰ দৰে কাঁহৰ সামগ্ৰী তৈয়াৰ কৰিব নোৱাৰিব। ইতিমধ্যেই বহিৰাজ্যৰ পৰা অহা মেচিনাৰী তথা নকল সামগ্ৰীয়ে অসমৰ বজাৰ দখল কৰাত সৰ্থেবাৰীৰ কুটিৰ শিল্প কাঁহ শিল্পলৈ সংকট নামি আহিছিল। একেই আকৃতিৰ এই সামগ্ৰী সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ আনিছিল প্ৰত্যাহ্বান। আৰু আজি এই ভৌগোলিক পৰিসীমাৰ পৰিচয় লাভ কৰি উপকৃত হোৱাৰ আশা ব্যক্ত কৰিছে কাঁহ শিল্পীয়ে। একেদৰে ঘোষণাতে সীমাবদ্ধ নাথাকি এই সন্দৰ্ভত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে কাঁহ শিল্পীয়ে। ঘোষণা কৰিছে, এই ঘোষণাটো আচলতে মৌখিকভাৱে হৈ থাকিব নালাগে, যে কাৰ্যকৰী অতি শীঘ্ৰে হ'ব লাগে। আৰু এই GI টেগটোৰ পৰা আমি সৰ্থেবাৰীবাসী বহুত উপকৃত হ'ম। এইকাৰণে উপকৃত হ'ম তাৰমানে বহিৰাজ্যৰ পৰা যিখিনি সামগ্ৰী আহি আছে অলৰেডি সেইখিনি কমচে কম বন্ধ হ'ব। তাৰমানে বহিৰাজ্যৰ পৰা যথেষ্ট সামগ্ৰী আহি আমাৰ সৰ্থেবাৰীৰ যিটো বস্তু উৎপাদন কৰে, তাৰ বস্তু উৎপাদন কৰা তেওঁলোকে বহুতো তাৰমানে আমাৰ সৰ্থেবাৰীৰ হস্তনিৰ্মিত বস্তুখিনি বহুতো হ্ৰাস পাইছিলে বাহিৰৰ পৰা অহা বস্তুৰ কাৰণে। এতিয়া GI টেগটো হোৱাৰ পৰা আমাৰ সৰ্থেবাৰীখিনি যথেষ্ট সৰ্থেবাৰী বাসিন্দাখিনি যথেষ্ট উপকৃত হ'ব। আৰু এইটো যাতে চৰকাৰে আকৌ মৌখিকভাৱে নহয় কাৰ্যকৰী কৰে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু লগতে আৰু এটা অনুৰোধ জনাইছোঁ, আমি হলমাৰ্কটো বহুত বছৰৰ পৰা আমি চৰকাৰক আমি আবেদন কৰি আছিলোঁ, কিন্তু বৰ্তমানলৈকে হলমাৰ্কটো কোনো কাৰ্যকৰী হোৱা নাই। এতিয়া হলমাৰ্কটো হ'লে আমি যথেষ্ট উপকৃত হ'ম। মোৰ বৰ্তমান ক'ব আমি ধৰক বহু বছৰ ধৰি আমি লাগি আছিলোঁ। ইয়াৰ ফলস্বৰূপে যোৱা 22 তাৰিখে আমি বৰপেটাৰ GM ছাৰ ঋতুপৰ্ণ পাচনি তেখেতৰ তত্বাৱধানত আমি এইটো এপ্লিকেশ্যন কৰিছিলোঁ চেন্নাইস্থিত ৰজনীকান্ত ছাৰলৈ। আৰু সেই মৰ্মে আমাক তাৰ ফলশ্ৰুতিতে যোৱা এপ্ৰিল মাহৰ 12/4/2023 ইংৰাজী তাৰিখে নাবাৰ্ড অফিচত আমাক হিয়াৰিঙৰ কাৰণে নিমন্ত্ৰণ কৰিছিল। আৰু তাৰ ফলস্বৰূপে আজি আমাক যোৱা ৰাতি আমাক মেছেজটো পাইছোঁ যে আমাৰ GI ৰেজিষ্টাৰ হৈছে। আৰু এই ক্ষেত্ৰত GI ৰেজিষ্টাৰ হোৱাৰ লগে লগে আমাৰ যিটো শিল্প, এই শিল্পটো বহুত লাভান্বিত হ'ব। প্ৰথম কথা হ'ল, আজিকালি কিছু বছৰৰ পৰা আমাৰ যিটো নকল সামগ্ৰী, এই নকল সামগ্ৰীটোৱে সৰ্থেবাৰী অঞ্চল পিয়াপিত হৈ পৰিছে। লগতে আমাৰ সৰ্থেবাৰীত যিখিনি বস্তু বিক্ৰী কৰা হয়, সেই বস্তুখিনিৰ সলনি মুৰাদাবাদৰ পৰা অহা কিছুমান নকল সামগ্ৰীয়ে সমগ্ৰ অসমত চানি ধৰিছে। আৰু যিহেতু আমি GI মাৰ্ক পাবলৈ সক্ষম হৈছোঁ, গতিকে এতিয়া এই ক্ষেত্ৰত আমাৰ সুবিধা হ'ব। আৰু যিবিলাক ব্যৱসায়ীয়ে ধৰক নকল সামগ্ৰী বাহিৰৰ পৰা আনি বিক্ৰী কৰি আছিল, তেখেতসকলে যাতে বিক্ৰী কৰিব নোৱাৰে, তাৰ ক্ষেত্ৰত যাতে চৰকাৰে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে, মই তাৰ বাবে চৰকাৰক আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।